পুনৰবাৰ বন্ধু বান্ধৱী জ্যেষ্ঠজনলৈ স্বাগতম জনাই মই কমল দাস এটি নতুন ভিডিঅ' সৈতে আপোনালোকৰ ওচৰত আৰু আজি বুঢ়ী আই মন্দিৰ পাৰ হৈ হালধিবাৰী কাজিৰঙা একাবেকা মাজেৰে বুঢ়া পাহাৰ আপোনালোকে সকলোৱে চিনি পায় এই পাহাৰটো ইমান ওখ আৰু একাবেকা আলি মই আৰু মোৰ চাইকেলখন এটি সৰু বেগ পানী বটল দুটামান আৰু এখন গামোচা বান্ধি লৈ চাইকেলত মই নগাঁও অভিমুখে ওলালো 15 আগষ্ট সন্ধিয়া 5 বাজি যাওঁতে বহুত গৰম পাইছে কিন্তু কিবা এটা আন্ধাৰমুৰীয়া লাগে এই বুঢ়া পাহাৰ ওচৰতে কেৱল টাৰ্ণিং চাৰিওফালে টাৰ্ণিং ফটকৈ যদি যেতিয়া পঞ্জাৱ বডি এখন ওলাই দিয়ে বুকুখন চিৰিংকৈ যায়গে যিমান পাৰো নিজৰ ভাৰসাম্য ৰক্ষা কৰি চাইকেলখন চলাইছো এহাতে মোবাইল এহাতে চাইকেলখন আৰু গৈ আছো কেৱল হাবি জংঘল বন লতিকা মাজেৰে ভয়ো লাগে কেনেবাকে বাঘ ওলাবহি নেকি বাঘ সিংহ বা কিবা ওলাব নেকি কিন্তু ভাগ্য ভাল আপোনালোকক দেখাই আছো ভিডিঅ'টো স্কিপ নকৰিব হৰিণা আৰু গঁড় দেখিলো আৰু মই এই ভিডিঅ'টোৰ মাজতে মই এটি বস্তু দেখাবলৈ চেষ্টা কৰিছো চিৰযুগমীয়া মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানৰ বৰদোৱা আলিপুখুৰী শিলিখাজোপা আৰু মানে আকাশী গংগা মাছ দেখিছে এখন আপোনাৰ গছ কেনেকৈ আহি গ'ল মানে গাড়ীখন কেনেকৈ আহি গ'ল মানে ইমান ডাঙৰ একদম মানে ডাঙৰ গছ এজোপা নিচিনা লাগি যায় ফটকৈ ওলাই দিলে ডাঙৰ গছ এজোপা নিচিনা লাগি যায় ভয়ংকৰ গছ এজোপা নিচিনা লাগে তাৰপা হাউতকৈ পাৰ হৈ গুচি যায় পাঞ্জাৱ বডিখন বাছ হওক পাঞ্জাৱ বডি বেছি হয় ইমান এতিয়া অলপ ডাউন পাইছোহি একদম স্পীড চাইকেল চলাইছো 22-25 তেনেকুৱা লিমিটত চাইকেল চলাই গৈ আছো এভাগী মন্দিৰ হয় শিৱ মন্দিৰ আপোনালোকে সঁহাৰি জনাব আৰু মই মোৰ বন্ধুসকল জ্যেষ্ঠজনক কওঁ মোৰ এই পুৰণা ভিডিঅ' হয় আপোনালোকৰ মাজলৈ আগবঢ়াইছো কিয়নো কপিৰাইট লাগিছিল তেতিয়া মই ইমান নাজানো আৰু মই ভিডিঅ' বনাম বুলিও নাজানো তেতিয়া অকমান কষ্ট কৰিলোহেঁতেন ভিডিঅ' বনোৱাহেঁতেন ভিডিঅ' ইউটিউবত দি বুলি জনাহেঁতেন চাৰিওফালে পাহাৰ সেউজীয়া ইমান সুন্দৰ কাজিৰঙা বোলছবি সেই অৰণ্য বোলছবিখনলৈ মনত পৰে অৰণ্য বোলছবি কাজিৰঙা মানে মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য থকা আৰতী মুখাৰ্জীয়ে কণ্ঠদান কৰা সেই বিখ্যাত গীতটি শিলে ঠেকা খালে নিজৰাৰে পানী এছে ৰঙা ৰ'দে ৰং দিলে খানি আচলতে চাওক গাড়ী আল্ট্ৰাবাছ ইমান ভয় লাগে ফটকৈ পাঞ্জাৱ বডি ৰাতিটো ইয়াত ভুলকমো মই চাইকেল চলোৱা নাই মই ঘূৰি আহোঁতেও দিনতে মই কাজিৰঙাখন পাৰ হৈছোঁ কিয়নো বাঘলৈও ভয় লাগে মানুহলৈও ভয় লাগে মানে গাড়ীলৈ ভয় লাগে আৰু বাঘলৈও ভয় লাগে যিমান পাৰোঁ লাহে চাইকেলখন চলাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে বাৰু কোনোবাই সকলোৱে বাইক বা বুলেট লৈ বা গাড়ী লৈ আহিছে কিন্তু চাইকেল লৈ সাহস এটা কৰিবলৈ বহুত মানে ভাবিব লাগিব ন মানে এনেকৈ মই এইটো সাহস কৰিছিলোঁ এতিয়া আহক কাজিৰঙা মানে ইপাৰে থকা পিটনিটো সিপাৰে থকা গঁড় আৰু মানে হৰিণা কেইটামান দেখিলোঁ আগবাঢ়ি যাবও নোৱাৰোঁ ফটকৈ পানীতে সোমামগৈ পিটনি আছে এয়া দলনি পিটনি অলপ আগত এয়া দুটামান হৰিণা আৰু এটা গঁড় আছে গঁড়টো কাষতে এই হৰিণাকেইটা আগত আছে কিন্তু গঁড়টো পিছফালে আছে দেই ভিডিঅ'টো মই জুম কৰি দেখুৱাইছোঁ কিন্তু মই সম্পূৰ্ণ দেখুৱাব পৰা নাই চেষ্টা কৰিছোঁ ভাগ্য ভাল বাছেৰে যাওঁতে গঁড় কেইবাদিনো দেখিছোঁ বনৰীয়া ম'হ দেখিছোঁ আৰু আজি মই একদম সন্মুখৰ পৰা হৰিণা আৰু গঁড় দেখিলোঁ এই 4টামান গঁড় আছে হৰিণা আছে চাওক আপোনালোকে ধৰিব পাৰিছে নাই বুজিব পাৰিছে নাই বুজিব পোৱা নাই বাৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'খিনি চাব বুলি আশা থাকিল বৰ কষ্টত ভিডিঅ' বনাইছিলোঁ ইয়াৰ কষ্ট মই মূল্য পাওঁ নেপাওঁ পিছৰ কথা কিন্তু মই ভিডিঅ'টো সযতনে আকৌ ছেভ কৰি থৈ পিনি ইউটিউবত দিছোঁ কাৰণ মোৰ স্মৃতি ভিডিঅ' ভিউজ হওক নহওক পিছৰ কথা কিন্তু মোৰ স্মৃতি হয় ইমান মই অকলে কাজিৰঙা মাজেৰে চাইকেল চলাই গৈছোঁ আপোনালোকে নিজে ভাবক অকলে ভাবক মোৰ যদি বাঘ এটাই মোক যদি একদম কামো মাৰি দিয়েহি জঁপিয়াই দিয়েহি মোৰ গাত কোনোবাই মোক ৰক্ষা কৰোঁতা কোনো নাই আপোনালোকক কি ক'ম ৰক্ষা কৰিবলৈ কোনোৱে নাই আৰু দেখিছে নহয় খুব কম হয় পাহাৰৰ ওপৰত গাড়ী খুব কম হয় আৰু যেতিয়া মই সমতল ভূমিলৈ যাওঁ তেতিয়া কিন্তু গাড়ী পুৰা বহুত পোৱা যায় আচলতে গাড়ী ড্ৰাইভাৰসকলেও মানে খুব লিমিটত সীমাৰ ভিতৰত মানে গাড়ীবোৰ চলায় যিহেতু পাহাৰ হয় আৰু টাৰ্ণিং পইণ্ট হয় গোটেই টাৰ্ণিং অলপ ভয়ো লাগে উপায় নাই এই একেডোখৰ ভিডিঅ' আকৌ আহি গ'ল
মই ভিডিঅ' মানে খুব মানে ভালভাৱে ভিডিঅ'বোৰ কৰিব নোৱাৰিলোঁ বহুত ভিডিঅ' আছিলে আপোনাৰ নগাঁও টাউনৰ হওক বা আপোনাৰ বোকাখাটৰ টাউনৰ হওক মই সেই ভিডিঅ'বোৰ মই কৰিব নোৱাৰিলোঁ আচলতে মই ভবা নাছিলোঁ যে মই ভিডিঅ' ইউটিউবত দিম আচলতে মই ইমান ভাল ইউটিউবাৰ মানে নাছিলোঁ আৰু বৰ্তমানো ইউটিউবাৰ নহয় মই সাধাৰণ মানুহ হয় আপোনালোকৰ দৰে সঁচাকৈ একা বেকা আলি ভয়ংকৰ পথ কিন্তু খুব মানে মৰণক শৰণ দি পিনি যোৱাৰ দৰে মই মানুহে যে কয় মৰণক শৰণ দি কৰিলোঁ কামটো ঠিক তেনেকৈ মানে চেষ্টা কৰিছিলোঁ বহুত ভয়ো লাগে হাবি আপোনালোকক কি ক'ম ইমান হাবি ক'বলৈ ভাষা নাই সকলোৱে চিনি পায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৱৰ্ল্ড ফেমাছ হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানে পৃথিৱী বিখ্যাত হয় এশিঙীয়া গঁড়ৰ বাবে আৰু আমি গৌৰৱ কৰোঁ কাজিৰঙাক লৈ আজি সেই কাজিৰঙা মাজেৰে মোৰ চাইকেল আৰু মই গৈ আছোঁ মানে ইমানেই গৰম উঠিছে ৰাতিপুৱা সময় যদিও বহুত গৰম উঠিছে এতিয়া আপোনালোকক সময়টো কৈ দিছোঁ 10 মান বাজিছে সময় মানে 10 মান নাই বজা মই ৰাতিপুৱা 3:30টাতে আৰম্ভ কৰিলোঁ মই কৰঙা মানে বোকাখাটৰ পৰা 3:30টাত আন্ধাৰতে ওলাইছিলোঁ যিহেতু 15 আগষ্টৰ দিন হয় পোহৰ বহুত সোনকালে হয় 3:45 মানত পোহৰ হৈয়ে যায় আৰু মই 3:30টাত ওলাইছিলোঁ আন্ধাৰে মুন্ধাৰে আৰু বাটত কেৱল সৰ্বপ্ৰথমে মই বুলেট কেইখনমান ল'ৰা ছোৱালী লগ পাইছিলোঁ তেওঁলোকো কিবা মানে 15 আগষ্ট বুলি তেওঁলোকে গাড়ী চলাই আহিছিল গুৱাহাটী ফালৰ পৰা আৰু এতিয়া বহুত ভাল লাগিছে পুৰা সম্পূৰ্ণ পোহৰ হ'ল ভৰিকেইটা একেবাৰে নিবিষায় আৰু একোৱে নহয় যিমানটো চাইকেল চলালোঁ আৰু মোৰ এইটো এটা দুখ লাগি যায় ঢলা-শদিয়া ভিডিঅ' দিব নোৱাৰিলোঁ মই ঢলা-শদিয়া ভিডিঅ' একেবাৰে দিব নোৱাৰিলোঁ সেইবাবে মোৰ বহুত দুখ লাগে কিন্তু শ্বৰ্ট ভিডিঅ' এটা আছিল তেতিয়াই মোৰ 3.3K ভিউজ হৈছিল ঢলা-শদিয়া ভিডিঅ'টো আৰু কাজিৰঙা বুলি ক'লে মোৰ স্মৃতি জড়িত হৈ থাকে মানে স্মৃতি জড়িত হৈ আছে চাইকেলৰ ইয়াৰ পাছত কেতিয়াবা মই বাছেৰে আহিলে মই ভাবোঁ মই যেতিয়া মানে আজি দুদিনমান আগত নাইট ছুপাৰে গুৱাহাটীৰ পৰা আহিছিলোঁ তেতিয়া ভাবিছোঁ ইমান মই এই হাবিৰ মাজেৰে মইতো বাৰু সাহস কৰি মই চাইকেলখনেই মই আগবাঢ়ি গৈছিলোঁ ন আচৰিত লাগে কথাবোৰ ভাবিলে বৰ বেলেগ লাগে একেডোখৰকে ভিডিঅ' ৰিপিট হৈ গ'ল আপোনালোকে বেয়া নাপাব স্কিপ কৰি নাচাব পৰাপক্ষত মই বৰদোৱা শংকৰদেৱৰ জন্মস্থানৰ শিলিখাজোপা দেখাম য'ত শিলিখাজোপাত আমি মানে মানুহৰ মুখে মুখে শুনি আহিছিলোঁ শংকৰদেৱে শিলিখাজোপাত আউজি পুথি-পাঁজি বৰগীত গীত ভটিমা লিখিছিল এয়াই হৈছে সেই বিখ্যাত শিলিখাজোপা হয় আৰু পুৰণি শিলিখাজোপা কাষতে এজোপা নতুন শিলিখা আকৌ ডাঙৰ হৈ গৈছে ইমান সুন্দৰকৈ ইমান চাফা চিকুণকৈ ৰাখিছে কি ক'ম জয় গুৰু শংকৰ সৰ্বগুণ কৰ জাকেৰি নাহিকে উপাম তুহাৰী চৰণে ৰেণু শতকোটি বাৰেক কৰোঁ প্ৰণাম সঁচাকৈ শংকৰ আমাৰ গুৰু মাধৱদেৱ আমাৰ গুৰু এইজোপাই সেই শিলিখা আছিল আৰু এয়াই হৈছে আকাশীগংগা মানে শান্তিজানৰ মানে বৰদোৱা কাষত থকা শান্তিজান বুলি মানে শান্তিজান নহয় আচলতে আকাশীগংগা বুলি কয় তাতে উভৈ নদী মাছ আছে আৰু ইয়াতে মুড়ি বা প্ৰসাদ ছটিয়াই দিলে মাছবোৰ ওপৰলৈ উঠি আহে আৰু ওলাই আহে ইমান ডাঙৰ ৰৌ ভকুৱা মানে মিৰিকা মাছ আপোনালোকক ক'বলৈ ভাষা নাই সঁচাকৈ মই বহুত সুখী শংকৰদেৱৰ জন্মস্থানলৈ চাইকেল মাৰি গ'লোঁ আৰু আপোনালোকক সামান্য প্ৰয়াস কৰিলোঁ ইয়াৰ আগৰ ভিডিঅ'ত মোৰ মানে পুৰণি ভিডিঅ'ত শংকৰদেৱৰ মানে নাম প্ৰসংগ আছে আপোনালোকে চাব অনুগ্ৰহ কৰি সঁহাৰি জনাব আৰু আপোনালোকক ঠাই দেখুৱাবলৈ পাওঁ যেন চাইকেল মাৰিয়েই হওক বা গাড়ীতে গৈ হওক আৰু মই মাৰ্চ মাহত দিল্লীৰ ফালে আকৌ তৃতীয়বাৰৰ বাবে ৰাওনা হ'বলৈ মন মেলিছোঁ আপোনালোকক মথুৰা বৃন্দাবন দেখাম তাজমহল আগ্ৰা আৰু সেইবিলাকত আচলতে বহুত পইচা লাগে সেই ঠাইলৈ যাবলৈ ইয়াতে মই বিনা পইচাত বহুত কম খৰচত চাইকেল মাৰি গৈছিলোঁ ধন্যবাদ